Hey guys, प्रथमे आपनाक वेलकम करिছো जॉब एला डेस्क के YouTube चैनेলত। आसो আমি স্টেট रूरल लाइवलीहुड्स मिशনৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আইছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এটো ভিডিঅ'ত প্ৰভাইড কৰিম। কেনেকৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া কিনি চেক কৰিব, কেনেকৈ এপ্লাই কৰিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট ডেট, তাৰ ডিটেইলছ খিনি মই আপোনাক এটো ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ। আসাম ষ্টেট ৰুৰেল লাইভলিহুডছ মিছন সোসাইটি ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশন খিনি আৰু তাৰ ডিটেইলছ খিনি মই আপোনাক এটো ভিডিঅ'ত প্ৰভাইড কৰিম। অৰ্গানাইজেচন দিয়া আছে আসাম ষ্টেট ৰুৰেল লাইভলিহুডছ মিছন সোসাইটিৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি। যত আপোনাৰ পোষ্ট যেটো লোকেশন হ'ব, জব লোকেশনটো আপোনাৰ আসামত হ'ব। যত আপোনাৰ পোষ্ট আছে ষ্টেট ওয়াইজ ডিস্ট্ৰিক্ট ওয়াইজ এন্ড ব্লক লেভেল অফিচাৰৰ কাৰণে আপোনাৰ পোষ্ট হ'ব। নেক্সট হক আপোনাৰ যেটো এপ্লাইৰ লাষ্ট ডেট, আপুনি লাষ্ট আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব 16 জুন 2025 লৈকে। মোড অফ এপ্লিকেশন, কেনেকৈ আপুনি এপ্লিকেশন কৰিব অনলাইনত সেইখিনি প্ৰসেস মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম পৰ্টেলত লৈ কিনে। তো এতিয়া সব অফিচিয়েল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে অফিচিয়েল ওয়েবসাইটত, যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। ভ্যাকেন্সি ডিটেইলছ কিনি সক। ভ্যাকেন্সি যত আপোনাৰ মাল্টিপল ভ্যাকেন্সি আছে, যত আপোনাৰ টোটাল 182 ভ্যাকেন্সিৰ কাৰণে মানে পজিশনৰ কাৰণে ৰিকুৱাৰমেন্ট আহিছে আৰু পোষ্ট কিনিত এপ্লাই কৰিব আপুনি তাৰ আগতে পোষ্ট ডিটেইলছ কিনি চাই লওক। যেটো আপোনাৰ ষ্টেট লেভেল পোষ্ট আছে, ষ্টেট প্ৰজেক্ট অফিচাৰৰ কাৰণে পোষ্ট আছে, যেটো আপোনাৰ ফাইনান্সিয়েল ইনক্লুজনৰ কাৰণে আছে, যত আপোনাৰ 1 পোষ্ট আছে। তাতে আপুনি স্যালাৰি ৰিসিভ কৰিব 63,000 per month। নেক্সট আপোনাৰ পোষ্ট আছে প্ৰজেক্ট মেনেজাৰ কমিউনিকেশন এন্ড নলেজ মেনেজমেন্টত, যত আপোনাৰ 1 পোষ্ট আছে। স্যালাৰি আপুনি তাতে ৰিসিভ কৰিব 49,000 per month। নেক্সট আপোনাৰ পোষ্ট আছে একাউন্টেন্ট এসিস্টেন্টৰ কাৰণে, যত 1 পোষ্ট আছে। স্যালাৰি আপুনি ৰিসিভ কৰিব 21,560 rupees। এই পোষ্ট খিনি আছে আপোনাৰ ষ্টেট লেভেলৰ কাৰণে। নেক্সট আপোনাৰ ডিস্ট্ৰিক্ট লেভেল পোষ্ট আছে, যত আপোনাৰ ডিস্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্টৰ কাৰণে পোষ্ট আছে, যত আপোনাৰ সোশিয়েল মোবিলাইজেশনত 1 পোষ্ট আছে। নেক্সট আপোনাৰ ডিস্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট লাইভলিহুডছ এন্ড মাৰ্কেটিংত 2 পোষ্ট আছে। নেক্সট আপোনাৰ ডিস্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট ফাইনান্সিয়েল ইনক্লুজনত 3 পোষ্ট আছে। আৰু তাতে আপুনি এপ্লাই কৰাৰ পিছত স্যালাৰিটো আপুনি ৰিসিভ কৰিব 35,000 per month। নেক্সট আপোনাৰ ব্লক লেভেল পোষ্ট আছে, ব্লক প্ৰজেক্ট মেনেজাৰ, যত আপোনাৰ 30 পোষ্ট আছে। নেক্সট আপোনাৰ MIS এক্সিকিউটিভৰ কাৰণে 30 পোষ্ট আছে। নেক্সট আপোনাৰ ব্লক একাউন্টেন্টৰ কাৰণে আছে 30 পোষ্ট। নেক্সট আপোনাৰ ব্লক কোঅৰ্ডিনেটৰৰ কাৰণে দি আছে 80 পোষ্ট। আৰু তাতে আপুনি স্যালাৰি ৰিসিভ কৰিব 21,560 rupees পৰা লৈ কিনে 35,000 per month। পোষ্ট কিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যদি আপুনি গ্ৰেজুৱেট और पोस्ट ग्रेजुएट डिग्री যদি আপনি কমপ্লিট কৰিছে তেতিয়াহলে আপনি পোষ্ট কিনিৰ কাৰণে এলিজিবল হ'ব এন্ড আপনি এপ্লাই কৰিব পাৰিব। লগতে চাওক যদি আপনি আইটি বা কমাৰ্স বা ম্যানেজমেন্ট বা এডুকেশন ব্যাকগ্ৰাউণ্ডৰ পৰা হয় তেতিয়াহলে আপোনাক জবৰ কাৰণে বেছিকে প্ৰেফাৰেন্সটো আপোনাক প্ৰভাইড কৰিব। এক্সপেৰিয়েন্স বিচাৰিছে মিনিমাম 1 to 7 ইয়াৰ্স আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব পোষ্ট কিনিত। এজ লিমিট আপুনি অফিচিয়েল ওয়েবসাইটত চেক কৰিব পাৰিব, অফিচিয়েল নটিফিকেশনত দিয়া আছে তাতে। আৰু এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো নৰ্মছ আছে এইটো হিচাপত আপুনি এজ ৰিলেক্সেশন খিনি চেক কৰিব পাৰিব আনে এপ্লিকেবল হ'ব। এতিয়া চাওক সিলেকশন প্ৰসেস কে এই পোষ্ট কিনিত আপোনাৰ সিলেকশন কেনেকৈ হ'ব। প্ৰথমতে আপুনি ৰিটেন এক্সামিনেশন দিব লাগিব। নেক্সট আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব। এগৰা স্টেপত আপোনাৰ যেটো সিলেকশন প্ৰসেস কমপ্লিট হ'ব। এটা চাওক কেনেকৈ আপুনি এপ্লাই কৰিব। এপ্লাই প্ৰসেস খিনি মই আপোনাক বেসিকলি প্ৰভাইড কৰিম। নেক্সট আপোনাক পৰ্টেলত লৈ কিনে দেখুৱাম কেনেকৈ আপুনি আপোনাৰ ফৰ্মটো সাবমিট কৰিব পাৰিব। প্ৰথমতে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব, যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। নেক্সট আপুনি যাব লাগিব ৰিকুৱাৰমেন্ট সেকশনত আৰু তাতে এপ্লাই অনলাইন বাটনটো দি আছে তাতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি তাতে লগইন কৰি কিনে প্ৰথমতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশনটো লগইন কৰি কিনে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় তাতে ফিল আপ কৰিব লাগিব। যিখিনি ৰিকুৱাৰমেন্ট ডকুমেন্টস এন্ড ডিটেইলছ খিনি লাগে এইখিনি আপুনি ফিল আপ এন্ড আপলোড কৰিব লাগিব। নেক্সট আপুনি সাবমিট কৰিব লাগিব আপোনাৰ এপ্লিকেশনটো। এপ্লিকেশনটো সাবমিট কৰাৰ পিছত যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় সেইখিনি আপুনি ডাউনলোড কৰিব পাৰিব। এতিয়া চাওক ইম্পৰ্টেন্স ডেট খিনি। তো এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে 19 মে 2025 ৰ পৰা আৰু লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 16 জুন 2025 লৈকে। ইম্পৰ্টেন্ট লিংক খিনি মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। লগতে আমাৰ জব এলা ডেস্ক পৰ্টেলৰ যেটো লিংক আছে মই প্ৰভাইড কৰি দিম। তাতে যদি আপুনি ভিজিট কৰে তাতে আপুনি চাব অফিচিয়েল নটিফিকেশন এপ্লাই লিংক, অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক, গোটেইখিনি লিংক ইম্পৰ্টেন্স লিংক এন্ড সিস্টেমেটিক ডিটেইলছ খিনি মই তাতে অলৰেডি প্ৰভাইড কৰিছো। আপুনি তাতে ভিজিট কৰিলে তাতে ডাইৰেক্ট ক্লিক কৰিলে আপুনি যেটো
ৰিলেটেড যেটো আপোনাৰ ইম্পৰ্টেন্ট লিংক হয় যেনেকৈ ধৰক অফিচিয়েল ওয়েবসাইটৰ লিংকত আপুনি যদি ক্লিক কৰে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰিব নেক্সট আপুনি যদি এটো অফিচিয়েল নোটিফিকেশন আইছে তাতে আপুনি ক্লিক কৰিলে তাৰ পৰা অফিচিয়েল নোটিফিকেশনটো ডাউনলোড কৰিব পাৰিব আৰু আপুনি এপ্লাই কৰাৰ আগতে এবাৰ আপুনি যেটো অফিচিয়েল ওয়েবসাইট আছে এটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব আৰু লগতে আপোনাৰ যেটো অফিচিয়েল নোটিফিকেশন আছে এটা আপুনি এবাৰ চেক কৰি ল'ব নেক্সট আপুনি চাব তাতে এপ্লাই বাটনটো দিয়া আছে আৰু এপ্লাই বাটনত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপুনি পেজত আহি যাব তাতে আপুনি প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব যেতিয়া আপুনি প্ৰথমতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এনেকা পেজত আহি যাব যেটা আপোনাৰ লগইন পেজ হয় যেটো ফাৰ্স্ট টাইম এটো পেজত আপুনি আহিছে তাৰ কাৰণে আপুনি ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব লাগিব আৰু ৰেজিষ্টাৰ অপচনত ক্লিক কৰাৰ পিছত তাতে আপুনি বেসিক কিছুমান ডিটেইলছ তাতে ফিল আপ কৰিব লাগিব বেসিক ডিটেইলছ খিনি ফিল আপ কৰি আপোনাৰ ৰেজিষ্ট্ৰেচন যেটো হয় এপ্লিকেন্ট ৰেজিষ্ট্ৰেচন প্ৰসেস কমপ্লিট কৰি কিনে আপুনি লগইন কৰি কিনে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব এতিয়া সব কেনেকৈ আপুনি ৰেজিষ্ট্ৰেচন কৰিব ৰেজিষ্ট্ৰেচন প্ৰসেসৰ প্ৰথম চাওক আপোনাৰ ফাৰ্স্ট নেমটো দিব দিছে নেক্সট আপোনাৰ মিডল এন্ড লাষ্ট নেম দিব দিছে আপুনি ফাৰ্স্ট নেম এন্ড লাষ্ট নেমটো আপুনি মেন্ডেটৰি ফিল আপ কৰিব লাগিব কাৰণ স্টাৰ মাৰ্ক দিয়া আছে স্টাৰ মাৰ্ক দিয়াখিনি আপুনি মেন্ডেটৰি ফিল আপ কৰিব লাগিব যদি আপোনাৰ মিডল নেম নাই তেতিয়াহলে আপুনি ব্ল্যাঙ্ক ৰাখিব পাৰে কিন্তু ফাৰ্স্ট নেম এন্ড মিডল নেম ফাৰ্স্ট নেম এন্ড লাষ্ট নেমটো আপুনি দিবই লাগিব যদি আপোনাৰ নামটো আপুনি ফিল আপ কৰিব যে আপোনাৰ এডুকেশনাল যেটো ডকুমেন্ট দি আছে তাৰ ওপৰত বেচ কৰি কিনে আপুনি নেমটো ফিল আপ কৰিব নেক্সট আপুনি ডেট অফ বাৰ্থ দিব লাগিব যেটো ক্যালেন্ডাৰ অপচনটো দি আছে আপুনি ক্লিক কৰিলে ক্যালেন্ডাৰটো ওলাই যাব তাৰ পৰা আপুনি সিলেক্ট কৰিব লাগিব নেক্সট আপুনি সিলেক্ট কৰিব লাগিব ক্যাটাগৰী আপুনি কোনটো ক্যাটাগৰীৰ পৰা এপ্লাই কৰি আছে এইটো ক্যাটাগৰী আপুনি সিলেক্ট কৰিব নেক্সট আপোনাৰ এডুকেশনাল যেটো কোৱালিফিকেশন আছে আপুনি গ্ৰেজুৱেট বা আপুনি যদি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কমপ্লিট কৰিছে যেটো কৰিছে আপুনি হেতু আপুনি সিলেক্ট কৰিব যদি আপুনি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছে তেতিয়াহলে সিলেক্ট কৰিব যদি আপুনি গ্ৰেজুৱেট কৰিছে তেতিয়াহলে আপুনি গ্ৰেজুৱেট সিলেক্ট কৰিব যেটো আপুনি সিলেক্ট কৰিছে জাস্ট ক্লিক কৰিলে ড্ৰপ ডাউনত আহি যাব আপুনি সিলেক্ট কৰি ল'ব নেক্সট আপুনি এটা আপোনাৰ ভ্যালিড মোবাইল নাম্বাৰ আপুনি ইউজ কৰিব নেক্সট আপোনাৰ ইমেইল আইডি দিব নেক্সট আপুনি জেন্ডাৰটো সিলেক্ট কৰিব লাগিব আপোনাৰ যেটো জেন্ডাৰ হয় নেক্সট আপুনি দিব লাগিব যদি আপুনি পিডব্লিউডি ক্যান্ডিডেট হয় যদি আপুনি পার্সোনাল ডিসেবিলিটি হয় তেতিয়াহলে আপুনি ইয়েস কৰিব আৰু যদি নহয় তেতিয়া নো দিব যদি আপুনি ইয়েস কৰে তেতিয়াহলে আপুনি পার্সোনাল ডিসেবিলিটিৰ যেটো আপোনাৰ সাৰ্টিফিকেট নাম্বাৰ লগতে আপোনাৰ কিমানখিনি ডিসেবিলিটি আছে এইখিনি পার্সেন্টেজ আপুনি এতে দিব লাগিব নেক্সট আপুনি সব ক্যাটাগৰীখিনি আপুনি সিলেক্ট কৰিব লাগিব Are you a resident of Assam? আপুনি আসামৰ ৰেসিডেন্ট হয় না নাই যদি হয় তেতিয়াহলে ইয়েস দিব যদি নহয় তেতিয়াহলে নো দিব তো ইয়েস হয় আপুনি ইয়েস কৰিব ইয়েস কৰি কিনে আপুনি সাবমিট কৰিব দিব সাবমিট কৰাৰ পিছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন ফৰ্ম হয় এখানে আপুনি সেট কৰিব পাৰিব যদি আপোনাৰ পাসওয়ার্ড এটা আৰু আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন ইউজাৰ আইডি হয় এটা আপোনাৰ মানে ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্ড পাসওয়ার্ড আপোনাৰ ইমেইল এন্ড মোবাইল নাম্বাৰত আপুনি তাতে পাই যাব তাৰ পিছত আপুনি যাব লাগিব লগইন অপচনত যদি আপুনি যেটো আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ এন্ড পাসওয়ার্ড আপুনি ৰিসিভ কৰিব এটা আপুনি এতে ফিল আপ কৰিব লাগিব কৰি কিনে আপুনি সাবমিট কৰিব কৰি কিনে আপুনি লগইন কৰিব আৰু লগইন অপচন যদি কমপ্লিট হ'ব তেতিয়া তাতে আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো যিখিনি ৰিকোয়াৰমেন্ট ডিটেইলছ আছে ফিল আপ কৰিব লাগিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছখিনি কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো